যাদু সম্ৰাট এম হুছেইন স্মৃতি বঁটাৰে সন্মানিত সমাজকৰ্মী ৰুদ্ৰকুমাৰ পাঠক বীৰঝৰা পাব্লিক লাইব্ৰেৰীত পাঠকক প্ৰদান কৰা হয় এই সন্মান। সদৌ অসম গৰিয়া জাতীয় পৰিষদে প্ৰদান কৰিলে এই বঁটা। সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰা হয় এই বঁটা। গৰিয়া জনগোষ্ঠীৰ এক অমূল্য ৰত্ন যাদু সম্ৰাট এম হুছেইন 2025 বৰ্ষৰ বাবে ৰুদ্ৰকুমাৰ পাঠকলৈ যাদু সম্ৰাট এম হুছেইন বঁটা আগবঢ়োৱা হৈছে। ব্যক্তিগত ধন ব্যয় কৰি বহু মঠ মন্দিৰ নিৰ্মাণ কৰিছে ৰুদ্ৰকুমাৰ পাঠকে। বহু স্থানত নিজা টকাৰে নামঘৰো নিৰ্মাণ কৰি দিছে পাঠকে। গৰিয়া জাতীয় পৰিষদে পাঠকৰ অৱদানক স্বীকৃতি জনাই প্ৰদান কৰিলে এই বঁটা। জাতীয় পৰিষদ হৈছে অসমৰ অন্যতম এক সামাজিক সন্থা। গৰিয়াসকল হৈছে অসমৰ খিলঞ্জীয়া ইছলামিক ধৰ্মাৱলী জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে ভাষা, সাহিত্য, সংস্কৃতি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই আহিছে। অসম হৈছে এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন জাতি, জনজাতি, ভাষাৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমত এজন অন্যতম গুৰু আছিল আজান ফকীৰ। তেওঁ অসমীয়া ভাষাৰ সম্পদ জিকিৰ গীতসমূহ ৰচনা কৰিছিল। অসমীয়া নামঘৰীয়া যাদু সম্ৰাট এম হুছেইন স্মৃতি বঁটাৰে সন্মানিত সমাজকৰ্মী ৰুদ্ৰকুমাৰ পাঠক বীৰঝৰা পাব্লিক লাইব্ৰেৰীত পাঠকক প্ৰদান কৰা হয় এই সন্মান। সদৌ অসম গৰিয়া জাতীয় পৰিষদে প্ৰদান কৰিলে এই বঁটা। সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰা হয় এই বঁটা। গৰিয়া জনগোষ্ঠীৰ এক অমূল্য ৰত্ন যাদু সম্ৰাট এম হুছেইন 2025 বৰ্ষৰ বাবে ৰুদ্ৰকুমাৰ পাঠকলৈ যাদু সম্ৰাট এম হুছেইন বঁটা আগবঢ়োৱা হৈছে। ব্যক্তিগত ধন ব্যয় কৰি বহু মঠ মন্দিৰ নিৰ্মাণ কৰিছে ৰুদ্ৰকুমাৰ পাঠকে। বহু স্থানত নিজা টকাৰে নামঘৰো নিৰ্মাণ কৰি দিছে পাঠকে। গৰিয়া জাতীয় পৰিষদে পাঠকৰ অৱদানক স্বীকৃতি জনাই প্ৰদান কৰিলে এই বঁটা। জাতীয় পৰিষদ হৈছে অসমৰ অন্যতম এক সামাজিক সন্থা। গৰিয়াসকল হৈছে অসমৰ খিলঞ্জীয়া ইছলামিক ধৰ্মাৱলী জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে ভাষা, সাহিত্য, সংস্কৃতি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই আহিছে। অসম হৈছে এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন জাতি, জনজাতি, ভাষাৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমত এজন অন্যতম গুৰু আছিল আজান ফকীৰ। তেওঁ অসমীয়া ভাষাৰ সম্পদ জিকিৰ গীতসমূহ ৰচনা কৰিছিল। অসমীয়া নামঘৰীয়া